Exercise 3.2 discuss কৰিছো chapter 2 question number 1 find x in the following figure dollar figure বিলাকত angle x2 উলিয়াব লাগে সোৱা এটো এটা triangle দিয়া আছে দুটা outer angle দিয়া আছে 125 মানে exterior angle দুটা দিয়া আছে আৰু এটা exterior angle কি খুদিছে ঠিক আছে এতিয়া মই কি কৰিলো এই 125 ৰ লগত থকা angle টো m বুলি ধৰিছো আৰু ইটো 125 ৰ লগত থকা angle টো n আৰু x ৰ লগত থকা angle টো p বুলি ধৰি লৈছো তাৰ পৰা কেনেকৈ কৰিছো সোৱা m equal to কিমান হ'ব সোৱা 125 আছে আৰু m আছে দুইটা যোগ কৰিলে 180 হয় সো m equal to কিমান হ'ব 180 পৰা 125 গলে 55 similarly n ৰ ভ্যালু উলিয়াইছো 180 125 55 ঠিক আছে তাৰ পৰা ত্ৰিভুজৰ ভিতৰ তিনটা এংগলৰ যোগফল কিমান হয় 180 ডিগ্ৰী তিনটা ইন্টেৰিয়ৰ এংগল এড কৰিলে আমি 180 পাও সেই ফৰ্মুলাটো বহাইছো তিনটা ইন্টেৰিয়ৰ এংগল আছিল m and p এড কৰিলে 180 পাম ওকে সো m ৰ ভ্যালু n ৰ ভ্যালু পুট কৰিছো p ৰ ভ্যালু নাজানো আৰু p ৰ ভ্যালুটো তাৰ পৰা উলিয়াই দিছো 70 ডিগ্ৰী ঠিক আছে therefore x কিমান হৈ যাব সোৱা x হৈ যাব 180 70 কাৰণ x angle to p ৰ কাষত আছিল p ৰ ভ্যালু আমি পাই গলো 70 বুলি সো x ৰ ভ্যালু কিমান হ'ব গুটেটো 180 আছিল p টো মাইনাস কৰি দিয়া x ৰ পৰা সো সৰি 180 পৰা p টো মাইনাস কৰি দিয়া 180 পৰা p গলে 180 70 মানে 110 ডিগ্ৰী Similarly, question number B2 সোৱা ইয়াত এই x angle টো দিয়া আছে আৰু এটো এটা কি দিয়া আছে পেন্টাগন এটা দুটা তিনটা চাৰিটা পাঁচটা সাইড আছে পেন্টাগন আৰু দুটা এক্সটেৰিয়ৰ এংগল দিয়া আছে আমি ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব লাগে আৰু এই এংগলটো 90 ডিগ্ৰী বুলি কৈছে এটি সোৱা কেনেকৈ কৰিছো এটো এংগল 90 এটো 90 এটো 90 হ'ব আৰু এটো m এংগল বুলি ধৰিছো তো y এটো n ঠিক আছে আৰু x আছিল এতিয়া m টো কি হ'ব এই m এংগল টো কাখত 70 আছে সো 180 পৰা 70 গলে 110 Similarly n to কি হ'ব কাখত 60 আছে 180 পৰা 60 গলে 120 আৰু এটো এংগল জানো y নাজানো আমি এতিয়ালৈকে y ভ্যালু উলিয়াব লাগিব আৰু এটো 90 ডিগ্ৰী সো কি হয় পেন্টাগনৰ পাঁচটা ভিতৰ কোণৰ গুণ এড কৰিলে কিমান পাও 540 ডিগ্ৰী আগতেও মই কৰাইছো সো গুটে এংগল কিটা লৈছো m y 90 n 90 ওকে আৰু n ৰ ভ্যালু পুট কৰিছো m ৰ ভ্যালু পুট কৰিছো এটো ইকুৱেচনত m ৰ ভ্যালু আছিল 110 n ৰ ভ্যালু আছিল 120 পুট কৰিছো পুট কৰি 540 লিখিছো ইকুৱেল টু তাৰ পৰা y ভ্যালু আমি পাই গলো 130 ডিগ্ৰী সো y ভ্যালু যেহেতু পাই গলো 130 ডিগ্ৰী x ৰ ভ্যালু কিমান হ'ব 180 পৰা 130 গলে যিমান থাকে সো 180 y মানে 180 y ভ্যালু আছিল 130 ইকুৱেল 50 ডিগ্ৰী Next question number 2 find the measure of each exterior angle of a regular polygon of 9 side and 15 side নটা সাইড নটা বাহু আৰু 15টা বাহু থকা এটা ৰেগুলাৰ পলিগনৰ কি খুদিছে প্ৰত্যেকটো বাহিৰা এংগল কিমান হ'ব ৰেগুলাৰ পলিগনত প্ৰত্যেকটো ভিতৰ কোণ আৰু প্ৰত্যেকটো বাহু সমান হয় মনত ৰাখিবা ওকে নাম্বাৰ 1 to 9 সাইডৰ কাৰণে কৰিছো sum of angles of a regular polygon having side ends সো এটো ফৰ্মুলা হয় যদি ৰেগুলাৰ পলিগন এটাৰ সাইডৰ বাহুৰ সংখ্যা দিয়া থাকে তেন্তে হেহেতৰ ভিতৰ এংগল বিলাকৰ যোগফল কিমান হয় n - 2 n ৰ ভ্যালু আছে 9 যিমানটা বাহু আছে তাৰ পৰা 2 এটা মাইনাস কৰিবা তাৰ লগত 180 পূৰণ কৰিবা সো n - 2 n ৰ ভ্যালু আছে 9 9 - 2 * 180 আৰু ইয়াৰ ভ্যালু পাই গলো 1260 ডিগ্ৰী ঠিক আছে গতিকে each exterior angle কিমান হ'ব প্ৰত্যেকটো exterior angle কিমান হ'ব total interior angle আছিল 1260 ডিগ্ৰী আৰু total angle আছিল 1260 ডিগ্ৰী আৰু total side আছিল 9টা ওকে 9টা সাইডৰ কথা কৈছে সো 1260 divided by 9 okay 1260 divided by 9 কৰিলে আমি পাম 140 ডিগ্ৰী আৰু each exterior angle বাহিৰ সৰি এটো interior angle আছিল সো each exterior angle কিমান হ'ব এটা যদি exterior angle 140 interior angle 140 হয় ধৰিলোৱা এই interior angle টো 140 হয় তেন্তে হলে ইয়াক বহাই দিলে exterior angle টো কিমান হ'ব এটো exterior angle হ'ব সো 140 পৰা 180 যাব টোটাল 180 হয় ওকে টোটাল লাইন টো 180 থাকে সো এটা এংগল ভিতৰ এংগল টো 140 হৈ গল বাহিৰটো কিমান হ'ব 180 - 140 সো কিমান হ'ব 180 - 140 40 ডিগ্ৰী মানে ৰেগুলাৰ পলিগনটোৰ প্ৰত্যেকটো ভিতৰ কোণ ইন্টেৰিয়ৰ এংগল 140 ডিগ্ৰী আৰু প্ৰত্যেকটো বাহিৰৰ কোণ বা এক্সটেৰিয়ৰ এংগল 40 ডিগ্ৰী Similarly 2 number 2 কৰিছো ওকে sum of the angles of a regular polygon having side pin 15 15টা সাইডৰ আগুৰা
পলিগনটোৰ ভিতৰ কোণবিলাকৰ যোগফল কিমান হ'ব 15 - 2 * 180 ডিগ্ৰী n - 2 এনৰ জেগাত আছে 15 - 2 * 180 ডিগ্ৰী আমি 2340 ডিগ্ৰী পালো ওকে গতিকে প্ৰত্যেকটো ভিতৰ এংগল ইটস ইন্টেৰিয়ৰ এংগল কিমান হ'ব টোটাল এংগল ডিভাইডেড বাই নাম্বাৰ অফ সাইড টোটাল এংগল আছে 2340 নাম্বাৰ অফ সাইড আছিল 15টা 156 ডিগ্ৰী পালো আৰু প্ৰত্যেকটো বাহিৰৰ এংগল এক্সটেৰিয়ৰ এংগল কিমান হ'ব 180 ৰ পৰা ইয়াক মাইনাস কৰা 180 - 156 ডিগ্ৰী = 24 ডিগ্ৰী এটা কোৱেশ্চন নম্বৰ 3 টো উল্টাকে খুদিছে ইয়াৰ এনেকৈ কিন্তু উল্টাকে খুদিছে হাউ মেনি সাইডস ডাজ এ ৰেগুলাৰ পলিগন হেভ ইফ দা মেজাৰ অফ দা এক্সটেৰিয়ৰ এংগল ইজ 24 ডিগ্ৰী যদি এটা ৰেগুলাৰ পলিগনৰ বাহিৰৰ কোণবিলাক 24 ডিগ্ৰী হয় প্ৰত্যেকই 24 ডিগ্ৰী হয় তেন্তে হলে কিমানটা সাইড থাকিব ৰেগুলাৰ পলিগনটোত সোৱা each exterior angle is equal to এটা ফৰ্মুলাটো মনত ৰাখিবা each exterior angle is equal to sum of exterior angles divided by number of sides এটো ফৰ্মুলা হয় একদম মনত ৰাখিবা প্ৰত্যেকটো exterior angle কিমান হ'ব টোটাল exterior angle ৰ যোগফলটো divided by যিমানটা সাইড আছে ওকে each exterior angle কিমান বুলি আমাক কোৱেশ্চনত কৈ দিছে 24 ডিগ্ৰী sum of exterior angle 360 হয় কিয় 360 হয় অলৱেজ যিকোনো এটা পলিগনৰ বাহিৰৰ কোণবিলাকৰ যোগফল সদায় 360 হয় মনত ৰাখিবা সো নাম্বাৰ অফ সাইডস আৰু ইয়াৰ পৰা নাম্বাৰ অফ সাইডস আমি উলিয়াই দিছো নাম্বাৰ অফ সাইডস টো এফালে আহিল 24 to 360 ৰ লগত ডিভাইড হৈ গল 15 পাই গলো আমি গতিকে 15টা সাইড আছে ৰেগুলাৰ পলিগনটোত নেক্সট কোৱেশ্চন টু সা কোৱেশ্চন নম্বৰ 4 হাউ মেনি সাইডস ডাজ এ ৰেগুলাৰ পলিগন হেভ ইফ each of its interior angle is 165 ডিগ্ৰী এবাৰ কো ইন্টেৰিয়ৰ এংগল প্ৰত্যেকটো ইন্টেৰিয়ৰ এংগলৰ ভ্যালু দিয়া আছে প্ৰত্যেকটো ইন্টেৰিয়ৰ এংগল ভ্যালু দিয়া আছে আমাক নাম্বাৰ অফ সাইড খুদিছে কিমানটা বাহু আছে যদি ইন্টেৰিয়ৰ এংগল ভ্যালু দিয়া থাকে তেন্তে হলে সদায় এক্সটেৰিয়ৰ এংগলটো উলিয়াই লবা তেতিয়া তোমাৰ ফৰ্মুলাত বহাবলৈ সহজ হ'ব ইন্টেৰিয়ৰ এংগল দিয়া আছে 165 এক্সটেৰিয়ৰ কিমান হ'ব সদায় 180 ৰ পৰা ইন্টেৰিয়ৰটো মাইনাস কৰি দিবা 180 - 165 = 15 ডিগ্ৰী আৰু ফৰ্মুলাটো হৈছে each exterior angle is equal to sum of exterior angle divided by number of side প্ৰত্যেকটো বাহিৰৰ কোণ সমান গুটে বাহিৰৰ কোণবোৰৰ যোগফল হৰণ বাহু সংখ্যা সো each exterior angle কিমান পাইছিলো আমি 15 ডিগ্ৰী sum of exterior angle always 360 হয় আৰু number of sides আগৰ নিচিনাকে number of sides পাই গলো 24 Next question number 5 to swa is it possible to have a regular polygon with measure of each exterior angle as 22 degree প্ৰত্যেকটো বহিষ্ঠ কোণ 22 ডিগ্ৰী থকাকৈ এটা ৰেগুলাৰ পলিগন আমি পামনে হদিছে এটি সামাহা এক্সটেৰিয়ৰ এংগল দিয়া আছে 22 সো এক্সটেৰিয়ৰ এংগলৰ ফৰ্মুলা বহাই দিও এক্সটেৰিয়ৰ এংগল ইজ ইকুৱেল টু sum of exterior angle divided by number of sides এটো ফৰ্মুলা হয় সো নাম্বাৰ অফ সাইডস উলিয়াই লও কিমান পাৰোগে নাম্বাৰ অফ সাইডস sum of exterior angle divided by exterior angle sum of exterior angle always 360 হয় 360 হয় divided by 22 আমি পালো 16.36 সো নাম্বাৰ অফ সাইডস বাহু সংখ্যা কিমান পালো 16.36 সো বাহুৰ সংখ্যা কিবা এটা নাম্বাৰ আপেলৰ সংখ্যা আমৰ সংখ্যা তোমাৰ হাতত 16.5টা আপেল আছিল বুলি কলে জানো হ'ব নহব সো এবিলা গুটা সংখ্যা হ'ব লাগিব ৰাউন্ড ফিগাৰ ঠিক আছে সো নাম্বাৰ অফ সাইডস বুলি কলে গলে ৰাউন্ড ফিগাৰ যেটো ৰাউন্ড ফিগাৰ নাপালা গতিকে তোমাৰ এটো পসিবল নহয় ঠিক আছে হেগানে লিখিছো সো ইট ইজ নট পসিবল টু হেভ এ ৰেগুলাৰ পলিগন উইথ মেজাৰ অফ ইটস এক্সটেৰিয়ৰ এংগল এজ 22 ডিগ্ৰী বিকজ ইট ইজ নট এ ডিভিজৰ অফ 360 কাৰণ 22 টু 360 ৰ ডিভিজৰ নহয় ইয়াক হৰণ না যায় 360 ৰে পইণ্টত আমি ভ্যালু পাইছো গতিকে হেকাৰণে এটো পসিবল নহয় Similar question di ase can it be an interior angle of a regular polygon why ako he 22 degree to regular polygon hobo pare ne khudise interior angle hisabe lole yar agobar ami exterior angle hisabe loisilo eba interior so interior angle boli kwa lage lage hoday exterior angle to uliyai loba hoyne so interior angle asil 22 degree 22 degree exterior angle kiman hobo 180 পৰা 22 minus hobo 158 degree so dekhat dekhi 158 to 360 divisor nohoy ako point ot pam So 158 is not a divisor of 360 হেকানে লিখিছো 158 360 158 definitely হৰণ না যায় গলেও কিবাটা পইণ্টত উলাবো 2.1 পইণ্ট কিবাটা উলাবো so we cannot have a regular polygon with its exterior angle as 158 degree গটিকে আমি 158 degree exterior angle হিচাপে লৈ বা 22 degree interior angle হিচাপে লৈ regular polygon এটা বনাব নোৱাৰো কাৰণ হেতু properly divisible হ'ব লাগিব 360 Next question so ekdom important question monot rakhibo loga tumaloke What is the minimum interior angle possible for a regular polygon why atatkoi kom সংখ্যক কিমান এংগুলাৰে কিমান পৰিমাণৰ এংগুলাৰে তুমি এটা ৰেগুলাৰ পলিগন বনাব পাৰিবা মনত ৰাখিবা এটা ত্ৰিভুজ সমবাহু ত্ৰিভুজ অসমীয়াত প্ৰত্যেকটো এংগল কিমান থাকে 60 ডিগ্ৰী কৈ থাকে হয় প্ৰত্যেকটো এংগল 60 ডিগ্ৰী থাকে So homobahu tribhujak English hot koi equilateral triangle okay equilateral triangle is a regular polygon with three sides has the least possible minimum interior angle okay atat koi mane minimum interior angle ere
কি বনাব পাৰো আমি এটা ৰেগুলাৰ পলিগন কোন হয় কি ইকুইলেটাৰেল ট্ৰায়াঙ্গল আৰু ইটস ইন্টেৰিয়ৰ এংগল কিমান হয় 60 ডিগ্ৰী মনত ৰাখিবা 60 ডিগ্ৰী হয় আৰু হেতুৱে মিনিমাম ইন্টেৰিয়ৰ এংগল হয় 60 ডিগ্ৰী তাতকৈ আমি গলে ইন্টেৰিয়ৰ এংগল বিলাক বাহি বাহি গৈ থাকিব What is the maximum exterior angle possible for a regular polygon? So, কিমান বেছি পৰিমাণৰ exterior angle বনাব পাৰিবা ঠিক আছে কিমান বেছি হ'ব পাৰে মনত ৰাখিবা সদায় exterior angle কিটাৰ যোগফল কিমান হ'ব লাগে 360 যেনেকৈ পলিগন নহক ওকে সো এই ৰেগুলাৰ পলিগনে এনেকোটা পলিগন যত 60 এটো যদি 60 ডিগ্ৰী হয় ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ কিমান হ'ব 180 - 60 মানে 120 ডিগ্ৰী সো Equilateral triangle is a regular polygon with three sides has the maximum exterior angles. গতিকে সমবাহু ত্ৰিভুজে এনেকুৱা regular polygon যাৰ তিনটা বাহু থাকে আৰু maximum exterior angle থাকে আৰু maximum exterior angle টো কিমান হয় 180 - 60 is equal to 180 degree. ঠিক আছে সৰি 120 degree. So দুইটাৰ आंसर হ'ব equilateral triangle. হ'ব আটাইতকৈ সৰু interior angle বুলি ক'লেও equilateral triangle আৰু আটাইতকৈ ডাঙৰ exterior angle বুলি ক'লেও equilateral triangle হ'ব Thank you.